আপোনালোকক ইয়াতে আমন্ত্রণ করে আনার বিশেষ উদ্দেশ্য আছে আর সেই উদ্দেশ্য আমার বিটিআরত আমারে সতীর্থ হাফিজুল ইসলাম ডাঙরিয়াক মই গোটেই কথাখিনি উপস্থাপন করার কারণে মই তেখেতক আহ্বান জানাইছো। নমস্কাৰ। প্ৰথমে মই আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত উপস্থিত হোৱা সন্মানীয় সাংবাদিক দাদা বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু আপোনালোকে জানে আমি বিটিআৰৰ ইটোমূৰৰ পৰা সিটোমূৰলৈকে আমি ধাৰাবাহিকভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সংখ্যালঘু জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত বিভিন্ন সময়ত আমি মাত মাতিছিলোঁ, কাম কৰিছিলোঁ। ঠিক শেহতীয়াভাৱে আপোনালোকে গম পায় আজি যোৱা 4 তাৰিখ 4/5/2024 তাৰিখে যি আমাৰ এটা খুব দুৰ্ভাগ্যজনক এটা বিষয় উত্থাপন হৈছিলে সংবাদ মাধ্যমত। আপোনালোকে গম পায় যে আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ যি কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সভাপতি বৰদুল ইছলাম ডাঙৰীয়া আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত চালাকাটি আঞ্চলিকৰ কাৰ্যকাৰী সভাপতি আমিৰ আলী ডাঙৰীয়াই এক হোৱাটছআপত এটা ভইচ কল অৰ্থাৎ এটা বাৰ্তা দিছে যে তেখেতক হত্যাৰ ভাবুকিৰ নিচিনা এটা বাৰ্তা দিছিলে। যে নহওক এই ঘটনাক আমি তীব্ৰ ভাষাৰে নেমচু তেতিয়াও গৰিহণা দিছিলোঁ, আজিও গৰিহণা দিছোঁ। তেখেতে দোষী, তেখেতে শাস্তি পাওক, ক'বলগীয়া নাই। কিন্তু সেই কথাটোৰ লৈ সেই গইনা লৈ সেই আলম লৈ পেলাই যি বৰদুল ইছলাম ডাঙৰীয়াই বিভিন্ন ধৰণে আমাৰ যি নৰ্থ ইষ্টৰ আমাৰ যিখিনি জিলা আছে, জিলা সমিতি আছে, জিলা সমিতিসমূহক যি ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰি আছে, তেখেতক যি মৃত্যুৰ ভাবুকিৰ ওপৰত যে বিভিন্ন জিলাই কেছ দিব লাগে, FIR দাখিল কৰিব লাগে, কেছ ৰুজু কৰাৰ কাৰণে যিখিনি প্ৰেছাৰাইজ কৰিব লাগে থানাত, সেইখিনি আমাৰ ওপৰত জিলা সমিতিসমূহৰ ওপৰত বিভিন্ন সময়ত আজি এই 4-5 দিনত বিভিন্ন ধৰণে আমাক মানসিকভাৱে টৰ্চাৰ কৰি আছে। আৰু যিসকলে FIR দিছে তেখেতসকলে দিয়াৰ পিছত আজিলৈকে তেখেতে কৰায়ত্ব নহ'ল। যা নহওক, কিন্তু আমাৰ যিখিনি বিটিআৰৰ জিলা, এই বিটিআৰৰ জিলাসমূহে এতিয়ালৈকে গোচৰ তৰা নাই। গোচৰ এইটো কাৰণে তৰা নাই যে যিজন সদস্য আমাৰ কাৰ্যকাৰী সভাপতি বুলি কোৱা হৈছে চালাকাটি আঞ্চলিকৰ আমিৰ আলী আচলতে আমাৰ এজন সক্ৰিয় নেমচুৰ সদস্য, নেমচুৰ সৈনিক হিচাপে কাম কৰি আছে। তেখেতে আৱেগিকভাৱে কিবা এটা কথা কৈছে, সেইটো ভুল বুলি আমি স্বীকাৰ কৰিছোঁ। পৰিয়ালৰ মাজত যদি ভুল হয় কেতিয়াবা নিশ্চিতভাৱে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিব লাগে। তাৰ পৰিৱৰ্তে যদি তেখেতে বিভিন্ন ধৰণে ভয় ভাবুকি আৰু প্ৰশাসনৰ ভয় দেখুৱাই যদি তেখেতৰ ওপৰত যদি কণ্ঠৰুদ্ধ কৰিব বিচাৰে, এইটো কিন্তু আমি নেমচুৰ পৰিয়ালৰ হৈ পেলাই খুব দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিছোঁ। আৰু লগতে আমি এইটো কথাও ক'ব বিচাৰিম, আমাৰ যি সন্মানীয় যি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা, এই নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত যি আমাৰ 32 নে 34টা সংগঠনৰ এখন যৌথ মঞ্চ CCBTR গঠন হৈছিলে। এই CCBTRত আমি নেমচু জড়িত হৈছিলোঁ। এই নেমচুৰ যিটো আমাৰ 4 তাৰিখৰ ঘটনা, এই ঘটনাক লৈ পেলাই আমাৰ সন্মানীয় সভাপতিৰ নিৰ্দেশ মৰ্মে বোধ কৰোঁ তো এখন এপছুৱে সংবাদ মেল দিছিলে। এপছুৰ সংবাদ মেলত আমাৰ যিজন আমিৰ আলী কাৰ্যকাৰী সভাপতি চালাকাটি আঞ্চলিকৰ, তেওঁক কিন্তু দুৰ্বৃত্ত সজোৱা হৈছে। তেওঁক দুৰ্বৃত্ত সজোৱাৰ লগতে তেওঁক BPFৰ কৰ্মী আখ্যা দিয়া হৈছে। তেওঁক সভাপতিক গুলীয়াৰ কথা কোৱা হৈছে। এনেকুৱা ধৰণৰ যিখিনি মিছা এটা যি ধৰণে এটা সামাজিকভাৱে যিখিনি কথা কৈ ৰাজনীতিকৰণ কৰিব বিচাৰিছে, ইয়াক আমি তেতিয়াও গৰিহণা দিছোঁ। এই কথাটো আচলতে হ'ব নালাগিছিল। এপছুৰ নিচিনা সংগঠন এটাক যি ধৰণে বৰদুল ইছলাম ডাঙৰীয়াই বিপথে পৰিচালনা কৰি ৰাইজৰ মাজত হে প্ৰতিপন্ন কৰিব বিচাৰিছে, তাক আমি কিন্তু সহজভাৱে ল'ব পৰা নাই। আৰু যাৰ কাৰণে এই কথাবিলাকত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত কিন্তু তেতিয়া আমাৰ নিচিনা ব্যক্তিক মই কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক কিন্তু মোক বহিষ্কাৰ কৰিছে আৰু বিভিন্নজনক বহিষ্কাৰ কৰাৰ ভয় ভাবুকি দি আছে। খুব দুখৰ বিষয়। এটা সংগঠন জন্ম দিয়াৰ পিছত তাক লালন পালন কৰাৰ দায়িত্ব কিন্তু সেই নেতাজনৰ যিটো চিন্তাধাৰা, সেই নেতাজনৰ যি মই মতালি, সেই মই মতালিৰ বিৰুদ্ধে আজি সমগ্ৰ বিটিআৰৰ জিলা, প্ৰতিখন জিলা ওলাই আহিছে।
ওলাই আহি সুবিধাভাৱে তেখেতসকলে চিন্তা কৰিছে যে বদলুৰ নেতৃত্বত বদলুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত আমি নেমচু নকৰোঁ, আমি নেমচু আমাৰ গোলাপ ৰাব্বানী ডাঙৰীয়া, সাধাৰণ সম্পাদক বাহৰুল ইছলাম ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক মই হাফিজুল ইছলাম। তো এনেকৈ আমি 31 জনীয়া এখন কমিটি সদনৰ সিদ্ধান্ত মৰ্মে গঠন কৰা হৈছে। এই ধৰণে আমি কাম কৰিম, জাতীয় দায়িত্ব দায়বদ্ধতাৰ মাজেৰে আমি আগুৱাই যাম। আমি কোনো ৰাজনীতিক মানে দলৰ দ্বাৰা আমি পৰিচালিত নহওঁ। আমাৰ যি লক্ষ্য উদ্দেশ্য ইডুকেশ্যন প্ৰেছ এণ্ড প্ৰগ্ৰেছ, আমাৰ নেমচুৰ যিটো মটটো সেইটোৱে থাকিব। আমি বদলুল ইছলামক আমাৰ নীতি লক্ষ্যৰ যিখিনি আমি বেয়া পাইছোঁ তেখেতৰ, তাৰ বিৰুদ্ধেহে আমি আমাৰ যি বিটিআৰ নেমচু আমি গঠন কৰিছোঁ। আমি নেমচুক বেয়া নাপাওঁ, আমাৰ লক্ষ্য উদ্দেশ্য একেই আছে, একেই থাকিব, আকৌ একেধৰণে আমি কাম কৰি যাম। এইখিনিয়ে হয়, এইটো আজি আচলতে আমি বিটিআৰ ৰিজন হিচাপে আমি গঠন কৰিছোঁ, কিন্তু পৰৱৰ্তী সময়ত আমি এইটো আমি বিভিন্ন জিলাৰ লগতে আমি বিভিন্ন ৰাজ্যত আমি সংলগ্ন কৰি পেলাই আমি এটা ষ্ট্ৰং কমিটি, আমি এটা কেন্দ্ৰীয়ভাৱে আমি ডাঙৰকৈ কমিটি এটা কৰাৰ সিদ্ধান্ত লৈছোঁ। যিহেতু আমাৰ ল'ৰাখিনি এতিয়া আমি বিটিআৰ ইয়াতে উপস্থিত হোৱা, আমি বিটিআৰ প্ৰতিখন জিলাৰ পৰা প্ৰতিটো আঞ্চলিকৰ পৰা উপস্থিত হৈছে। আমি সেই হিচাপে আজি বিটিআৰ হিচাপে আমি নেমচুটো আজি গঠন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি বাকী চিন্তা চৰ্চা আমি পৰৱৰ্তী সময়ত আমি কৰিবলৈ বাধ্য হ'ম।